সকল মৰম ল'বা আগৰ ভিডিঅ'টোত আমি তৃতীয় শ্ৰেণীৰ ইংৰাজী বিষয়ৰ 7 নং পাঠৰ 1ৰ পৰা 11 নম্বৰলৈকে প্ৰশ্নখিনি আলোচনা কৰিছিলোঁ। তোমালোকে নিশ্চয় বুজি পাইছা। কিবা অসুবিধা থাকিলে কমেণ্ট কৰি কমেণ্ট বক্সত জনাবা, ঠিক আছে। আজিৰ পাঠত আমি 12 নম্বৰৰ পৰা 18 নম্বৰলৈকে অৰ্থাৎ শেষৰখিনি প্ৰশ্ন আলোচনা কৰিম। তোমালোকে ভালদৰে চাই লিখি ল'বা। 12 নম্বৰত আছে লেটছ ৰিচাইট, অৰ্থাৎ ইয়াত এটা কবিতা দিয়া আছে। কবিতাটো আমি আবৃত্তি কৰোঁ আহা। কবিতাটোৰ নাম হ'ল হোপ এ লিটিল। Hop a little, jump a little, 1, 2, 3. Run a little, skip a little, tap one knee. Bend a little, stress a little, nod your head. Yawn a little, sleep a little in your bed. তোমালোকে কবিতাটো ভালদৰে আবৃত্তি কৰিবলৈ চেষ্টা কৰিবা। কবিতাটোত থকা কেইটামান নতুন নতুন শব্দ মই ৰঙা চিয়াহেৰে ইয়াতে দাগ দি দিছোঁ। তোমালোকে সেইকেইটা ভালদৰে চাই ল'বা আৰু ইয়াৰ অৰ্থকেইটা তোমালোকক মই কৈ দিছোঁ, ঠিক আছে। ভালদৰে শুনিবা। ইয়াৰ প্ৰথম শব্দটো আছে হপ। হপ অৰ্থাৎ এখন ভৰিৰে জাপ মৰা। তাৰপিছত ৰঙা চিয়াহেৰে মই আকৌ এটা শব্দ দিছোঁ স্কিপ। স্কিপ মানে জঁপিয়াই জঁপিয়াই যোৱা। তাৰপিছত আছে ইয়াৰ পিছৰটো আছে টেপ। টেপ অৰ্থাৎ মৃদু আঘাত কৰা। তাৰপিছত আছে বেণ্ট। বেণ্ট মানে বেকা কৰা বা ভাঁজ কৰা। তাৰপিছত আছে ষ্ট্ৰেচ। ষ্ট্ৰেচ হ'ল টানি বহল কৰা বা মেলি ধৰা। তেনেকৈ নট। নট হ'ল নট মানে মূৰ লৰা বা মূৰ দুপিওৱা। তাৰপিছত শব্দটো আছে য়ন। য়ন মানে হামিয়া বা টোপনি ধৰিলে হামিয়া আহে যে, এইটো হামিয়া, ঠিক আছে। তোমালোকে নিশ্চয় বুজি পাইছা। 13 নম্বৰ প্ৰশ্নটো চাইছোঁ। ফাইণ্ড দ্য ৰাইমিং ৱৰ্ডছ ইন দ্য পয়েম এবভ এণ্ড ৰাইট দেম অন দিছ বৰ্ড। তাৰমানে ওপৰৰ কবিতাটোৰ পৰা ছন্দমিলা শব্দকেইটা বিচাৰি উলিওৱা আৰু সেইকেইটা এই বৰ্ডখনত লিখা, ঠিক আছে। ইয়াতে ছন্দমিলা শব্দ দুটা আছে। এটা হ'ল থ্ৰী। থ্ৰীৰ লগত ছন্দমিলা শব্দ আছে নি, যেনেকৈ হেড। হেডৰ লগত বেড। গতিকে এই দুটাই শব্দ আছে। তোমালোকেও এই দুটা শব্দ লিখি ল'বা, ঠিক আছে। নম্বৰ 14A, মঞ্জু গাৰ্গী এণ্ড নিতা আৰ বিজি ক্লেপিং দেয়াৰ হেণ্ডছ ফৰ দ্য নেমছ অফ গেমছ দে লাইক টু প্লে। তাৰমানে মঞ্জু গাৰ্গী আৰু নিতাই সিহঁতে ভাল পোৱা খেলবিলাকৰ নামৰ ওপৰত হাত চাপৰি বজোৱাত ব্যস্ত হৈ আছে। মঞ্জু ক্লেপ টুৱাইচ ফৰ দ্য নেম অফ ক্ৰিকেট। মঞ্জুৱে ক্ৰিকেটৰ নামত দুবাৰ ক্লেপ কৰিছে, অৰ্থাৎ দুবাৰ হাত চাপৰি বজাইছে। কাৰণ ক্ৰিক আৰু এট দুটা চিলেবত শব্দটো উচ্চাৰণ হয়, সেইকাৰণে ক্ৰিকেট। ক্ৰিক এট দুটা হাত চাপৰি। তাৰপিছতটো আছে নিতা ক্লেপড ওৱান্স ফৰ দ্য নেম অফ চেছ। নিতাই চেছ শব্দটোৰ ওপৰত, চেছ নামটোৰ ওপৰত এবাৰ হাত চাপৰি বজাইছে, কাৰণ এইটো একেবাৰে আমি উচ্চাৰণ কৰিব পাৰোঁ চেছ। তেনেকৈ নিতা ক্লেপ টুৱাইচ ফৰ দ্য নেম অফ ফুটবল। ফুট আৰু বল, গতিকে ইয়াত দুটা চিলেবত শব্দটো উচ্চাৰণ হয়, সেইকাৰণে ফুটবল। সেইকাৰণে দুবাৰ হাত চাপৰি বজাইছে। তাৰপিছত আছে গাৰ্গী ক্লেপ টুৱাইচ থ্ৰাইচ ফৰ দ্য নেম অফ বেডমিণ্টন। বেড, মিন আৰু টন, তিনিটা চিলেবত শব্দটো উচ্চাৰণ হয়, সেইকাৰণে ইয়াত গাৰ্গীয়ে তিনিবাৰ হাত চাপৰি বজাইছে। 14B, নাও ক্লেপ ফৰ 2 more names of games you like to play. এতিয়া তুমি ভাল পোৱা আৰু যিকোনো দুটা খেলৰ নামত হাত চাপৰি বজোৱা। উদাহৰণস্বৰূপে হকী। হকী এটা খেল। হকী আমি এবাৰতে উচ্চাৰণ কৰিব পাৰোঁ, সেইকাৰণে ইয়াৰ হকীত এবাৰ এটা ক্লেপ হ'ব। তাৰপিছত আৰু এটা শব্দ যেনেকৈ ভলীবল। ভলীবলত আমি ভলি আৰু বল দুটা চিলেবত উচ্চাৰণ হয়, সেইটো গতিকে ইয়াতে দুটা হাত চাপৰি হ'ব। গতিকে তোমালোকেও লিখি ল'বা। নম্বৰ 15, হোৱাট আৰ দ্য চিলড্ৰেন ডুইং। মানে ল'ৰা ছোৱালীবিলাকে কি কৰি আছে। ৰাইট বিল' ইজ পিকচাৰ, মানে প্ৰত্যেকটো ছবিৰ তলতে সেইখিনি লিখা। আমি ইয়াতে প্ৰথম ছবিত দেখা পাইছোঁ, এইটো ল'ৰা ছোৱালীবিলাকে ক্ৰিকেট খেলি আছে, গতিকে ইয়াত আমি লিখিছোঁ দ্য চিলড্ৰেন আৰ প্লেয়িং ক্ৰিকেট। তাৰপিছত ছবিটো চাইছোঁ, এইটো হ'ল কিতাপ পঢ়ি আছে, সেইকাৰণে ইয়াত আমি লিখিছোঁ দ্য চিলড্ৰেন আৰ ৰিডিং। তাৰপিছত ছবিটো আছে ফুটবল খেলি আছে, শেষৰটো, গতিকে সেইটোত আমি লিখিছোঁ দ্য চিলড্ৰেন আৰ প্লেয়িং ফুটবল। তোমালোকেও ভালদৰে লিখি ল'বা। 16A, প্ৰেক্টিচ ছেইং দিছ কুৱেশ্যনছ এণ্ড এনচাৰ্ছ এলাউড। এই প্ৰশ্ন আৰু উত্তৰকেইটা বৰকৈ চিঞৰি বা ডাঙৰকৈ কোৱাৰ অভ্যাস কৰা। তলত কেইটামান ছবি আছে। ছবিত ছোৱালী এজনীয়ে ল'ৰা এজনক কিবা এটা কৈছে। এইখিনি কি কৈছে এইখিনি চাওঁ আহা। ছোৱালীজনীয়ে কৈছে হোৱাট ইজ মঞ্জু ডুইং, মানে মঞ্জুৱে কি কৰি আছে। ল'ৰাজনে উত্তৰ দিছে শ্বি ইজ প্লেয়িং টেবুল টেনিছ, মানে তাই টেবুল টেনিছ খেলি আছে। তেনেকৈ তাৰপিছৰ ছবিত আছে ছোৱালীজনীয়ে আকৌ সুধিছে ল'ৰাজনক হোৱাট আৰ দ্য চিলড্ৰেন ডুইং, ল'ৰা ছোৱালীবিলাকে কি কৰি আছে। ইয়াৰ উত্তৰত ল'ৰাজনে দিছে দে আৰ ৰিডিং, সিহঁতে কিতাপ পঢ়ি আছে। নাও 16B, কমপ্লিট দিছ চেণ্টেন্সেছ উইথ এপ্ৰপ্ৰিয়েট ৱৰ্ডছ। এতিয়া এই বাক্যকেইটা উপযুক্ত শব্দৰে সম্পূৰ্ণ কৰা। 16B তিনিটা খালী ঠাই আছে। এইকেইটা A নম্বৰত আছে
হোৱাট ডেছ নিতা ডুইং ব্ৰেকেটৰ ভিতৰত ইজ আৰু আৰ আছে গতিকে ইয়াতে অকল নিতাক বুজাইছে ছিংগুলাৰ নম্বৰ এজনক বুজাইছে সেইকাৰণে আমি ইয়াতে লিখিম ইজ এজন থাকিলে ইজ হ'ব তাৰপিছত বিত আছে হোৱাট ডেছ মঞ্জু এণ্ড গাৰ্গী ডুইং ব্ৰেকেটৰ ভিতৰত ইজ আৰু আৰ আছে গতিকে ইয়াতে দুজনৰ কথা বুজাইছে মঞ্জু আৰু গাৰ্গীৰ কথা বুজাইছে সেইকাৰণে আমি ইয়াতে লিখিম আৰ এনেকৈ চি নম্বৰত আছে হোৱাট ডেছ দ্য চিলড্ৰেন প্লেয়িং চিলড্ৰেন মানে এজনতকৈ বেছি বুজায় গতিকে ইয়াতো আমি আৰ লিখিম তোমালোকেও এইখিনি লিখি ল'বা 17 নম্বৰ লুক এট দ্য পিকচাৰ ছবিখনলৈ চোৱা আৰু ছবিত কি কৰিছে নাও ৰাইট এ ফিউ চেণ্টেন্সেছ অন ইট আৰু ছবিখন চাই ইয়াৰ ওপৰত কেইটামান বাক্য লিখা ছবিখনৰ পৰা কেইটামান বাক্য তোমালোকৰ সুবিধাৰ কাৰণে মই লিখি উলিয়াইছোঁ এইকেইটা তোমালোকেও লিখি ল'ব পাৰা ঠিক আছে প্ৰথমটো লিখিছোঁ দিছ ইজ এ প্লেগ্ৰাউণ্ড মানে এইখন এখন খেলপথাৰ তাৰপিছতটো আছে সাম অফ দি চিলড্ৰেন আৰ প্লেয়িং ফুটবল কিছুমান ল'ৰা ছোৱালীয়ে ফুটবল খেলি আছে টু বয়জ আৰ প্লেয়িং ভলীবল দুজন ল'ৰাই ভলীবল খেলি আছে তাৰপিছত এ বয় ইজ থ্ৰয়িং এ ডিস্ক টু এ গাৰ্ল মানে ল'ৰা এজনে ছোৱালী এজনীৰ ফালে ডিস্কখন দলিয়াই দিছে ইয়াৰ উপৰিও আৰু তোমালোকে নিজৰ ইচ্ছা অনুযায়ী কিবা কিবি আৰু লিখিব পাৰা সেইখিনি তোমালোকে ভালদৰে চাই ল'বা 18 নম্বৰত হেণ্ড ৰাইটিং অৰ্থাৎ হাতৰ আখৰ শ্ল' এণ্ড ষ্টেডি উইন্স দ্য ৰেচ এইটো হাতৰ আখৰ তোমালোকে চাই ধুনীয়াকৈ লিখি ল'বা ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিঅ' এইখিনিলৈকে আশা কৰোঁ তোমালোকে গোটেইখিনি প্ৰশ্ন উত্তৰ বুজিব পাৰিছা যদি মোৰ ভিডিঅ'টো বুজিব পাৰিছা বা চাই ভাল লাগিছে তেন্তে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা লগতে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবা ঠিক আছে